600 পৰা 650 খ্ৰীষ্টাব্দত কামৰূপৰ অন্যতম বিখ্যাত ৰজা আছিল ভাস্কৰ বৰ্মন। তেওঁ উত্তৰ ভাৰতৰ সম্ৰাট হৰ্ষবৰ্ধনৰ ঘনিষ্ঠ মিত্ৰ আছিল। এই ৰাজনৈতিক সম্পৰ্কৰ ফলত কামৰূপ আৰু উত্তৰ ভাৰতৰ মাজত শিক্ষা, সাহিত্য আৰু ধৰ্মীয় আদান প্ৰদান বৃদ্ধি পাইছিল। সেই সময়ত বহু ব্ৰাহ্মণ, সংস্কৃত পণ্ডিত আৰু শাস্ত্ৰজ্ঞসকল কামৰূপলৈ আহে। ইতিহাস অনুসৰি অসমলৈ অহা ব্ৰাহ্মণসকল মূলতঃ ভাৰতৰ কোন কোন অঞ্চলৰ পৰা আহিছিল? প্ৰথমত কনৌজ। প্ৰাচীন ভাৰতৰ ইতিহাসত কান্যকুজ, যাক আজিৰ কনৌজ বুলি জনা যায়। কনৌজ বৰ্তমান উত্তৰ প্ৰদেশৰ এক অঞ্চল। কনৌজ আছিল ভাৰতবৰ্ষৰ অন্যতম প্ৰধান ৰাজনৈতিক, সাংস্কৃতিক আৰু বৈদিক শিক্ষাৰ কেন্দ্ৰ। সেই সময়ত কনৌজত অসংখ্য বেদজ্ঞ, সংস্কৃত পণ্ডিত, যজ্ঞ, বিশাৰদ, মীমাংসক, ন্যায়শাস্ত্ৰবিদ আৰু জ্যোতিষী ব্ৰাহ্মণ বাস কৰিছিল।